ৰাম নাৰায়ণ ৰাম। তুমি কেৱল শব্দৰ স্মৰণ কৰ, কিন্তু ভিতৰে ভিতৰে সেইটো নিজৰ কাৰ্য কৰি থাকে। এই মন এটা দোলকৰ দৰে, ইবিলাক স্মৰণ কৰি থাকিবা। এবাৰ ইফালে সিফালে এইদৰে গঠিত হৈ আছে যাতে সকলো ঠিক ঠাক চলি থাকে। ভিতৰত কি হৈ আছে তাক চোৱাৰ প্ৰয়োজন নাই, কেৱল টিক টিক কৰা যথেষ্ট। আজিকালি এই মন্ত্ৰ ব্যৱহাৰলৈ পৰিণত হৈছে। এই মন্ত্ৰৰ সুবিধা লৈ জাতিবিদ্বেষ বাগদি গৈছে, দেশ ভাগ হৈ পৰিছে। এই মন্ত্ৰৰ সুবিধা লৈ কিছু ব্যৱহাৰজনিক গুৰুৱে ধৰ্মনীতিৰ অব্যাখ্যা কৰি সমস্যা সৃষ্টি কৰিছে আৰু অনুশাসনহীনতা বাগ দিছে। মই এই ঠাইত মন্ত্ৰ প্ৰচাৰ কৰিবলৈ অহা নাই। মই কেৱল প্ৰেম বিচাৰোঁ। যিদৰে মানুহ আহে সেইদৰে মই এই মন্ত্ৰ প্ৰতিষ্ঠা কৰোঁ। বহুত মানুহ ৰোগ নিৰাময় কৰিবলৈ আহে, তেওঁলোকক গণনা কৰিব নোৱাৰি। তেওঁলোকৰ সংখ্যা হাস্পতাললৈ যোৱা মানুহতকৈও বেছি। চাৰিওফালে ৰোগ দুখ আৰু যন্ত্ৰণা বিজপি আছে। যি মানুহ আহে তাক তেনেধৰণে মিলি এই মন্ত্ৰ আৰু ইয়াৰ তত্ত্ব বুজাই দিওঁ। এই মন্ত্ৰে সকলো সুত শক্তিক জাগ্ৰত কৰিব। এই মন্ত্ৰে সেই শব্দ যাৰ সহায়ত বিশ্ব আৰু প্ৰকৃতি চলি আছে। আমি ভোজন সদজন আৰু জাগৰণ সকলো সময়তে এই মন্ত্ৰৰ স্মৰণ কৰিব লাগিব।